নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ডিয়াৰ ফিউচাৰলৈ। আমাৰ এনেকুৱা বিভিন্ন ধৰণৰ ফিগাৰসমূহৰ ফিগাৰ কাউণ্টিং পৰীক্ষাৰ বাবে এটা ফেভাৰেট টপিক হয় আৰু এনেকুৱা প্ৰশ্ন প্ৰায়ে আহি থাকে। তো আজি আমাৰ আলোচনা কৰা হ'ব ফিগাৰ কাউণ্টিং ট্ৰিক সম্পৰ্কে। এনেকুৱা কিছুমান ফিগাৰবিলাক যেতিয়া আমি এটা এটাকৈ হিচাপ কৰিম তেতিয়া আমাৰ বহু সময় যাব আৰু কি হ'ব, হয়তো আমাৰ ভুলো হোৱাৰ চান্স থাকে। কিন্তু যদি আমি টেকনিকবিলাক গম পাওঁ আৰু টেকনিক মতে আমি কৰি থাকোঁ তেতিয়াহ'লে আমাৰ অসুবিধা নহয়, ভালদৰে কৰিব পাৰিম। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এইটো চাব, ইয়াতে আপোনাৰ এইটো এটা ত্ৰিভুজ দিয়া আছে। এই ত্ৰিভুজটোত মুঠ কিমান ত্ৰিভুজ আছে ইয়াৰে চাব, এইটো আমাৰ 1, তাৰপিছত ইয়াতে 2, 1 + 2 = ইয়াতে আছে 3। গতিকে আমাৰ ইয়াতে মুঠ ত্ৰিভুজ আছে 3টা। ইয়াতে এনেকৈ চালে আপোনালোকে এটা এটাকৈ গম পাব, এই এটা, তাৰপিছত এইফালে এটা, তাৰপিছত আৰু ডাঙৰ যিটো আছে সেইটো এটা, মুঠতে 3টা আছে। কিন্তু ইয়াতে বেছিকৈ থাকিলে কি হ'ব, এইটো নেক্সট এইটো চাব। হয়, এইটো চাব, ইয়াতে কেইটা আছে, প্ৰশ্নটো দিছে হাউ মেনি টোটেল নাম্বাৰছ অফ ট্ৰাইংগল আৰ দেয়াৰ ইন দ্য ফিগাৰ। ফিগাৰটো ইয়াতে চাব, ইয়াতে কাউণ্ট কৰোঁতে আমাৰ এনেদৰে কৰিম, এইটো 1, 2, 3, 4। এইবাৰ এই গোটেইকেইটা যদি আমি যোগ কৰোঁ, 1 + 2 3, 3 + 3 6, 6 + 4 10। টোটেল আমাৰ গোটেইকেইটা যদি হিচাপ কৰি চাওঁ আমি, ইয়াতে ত্ৰিভুজ আমি পাম 10টা, 10টাতকৈ বেছি নাপাওঁ। আৰু এইটো আমাৰ যিটো সংখ্যাবিলাক, স্বাভাৱিক সংখ্যাবিলাক আমাৰ কাউণ্ট কৰা যায় 1 + 2 + 3 + 4। এই ছিষ্টেমটোক আমাক ত্ৰিভুজীয় সংখ্যা বুলিও কোৱা হয়। অৰ্থাৎ কি হ'ল, 1 + 2 3, তাৰমানে কি হ'ল, যোগফল কৰি যিকেইটা আমি পাই থাকিম সেইবিলাক আমাৰ ত্ৰিভুজীয় সংখ্যা। তাৰমানে 1টো প্ৰথম এটা, তাৰপিছত 1 + 2 3 হ'ল, তাৰপিছত 3 + 3 6 হ'ল, তাৰপিছত 6 + 4 10 হ'ব, 10 + 5 হ'ব 15। এইটো কেতিয়াবা আমাৰ ছিৰিজ আহে, এনেকৈ ধৰক আপোনাৰ ইয়াৰ পৰা মাজৰ পৰা দিব পাৰে, 6 থাকিল, 10 থাকিল, 15 থাকিল, তাৰপিছত 21 থাকিল, তাৰপাছত কি হ'ব। গতিকে আমাৰ চবতে এক এককৈ বেছি বেছি যোগ হৈ গৈ আছে, তাৰমানে কি স্বাভাৱিক সংখ্যাবিলাক আমাৰ যোগ হৈ গৈ আছে। গতিকে এইটোক আমাক ত্ৰিভুজীয় সংখ্যা বুলি কোৱা হয়। আমি ত্ৰিভুজীয় সংখ্যাটোৰ আমাৰ এইটো যদি ছিৰিজ আহে, ছিৰিজটো আমাৰ ইয়াতে মনত থাকি গ'ল। তাৰপিছত আমাৰ ইয়াতে ত্ৰিভুজৰ সংখ্যা যদি আমাৰ হিচাপ কৰিব লগা হয়, তেতিয়াও আমাৰ এনেদৰে হিচাপ কৰিম। ইয়াতে আমাৰ এনচাৰটো কোনটো হ'ল 10। তাৰপিছত নেক্সট চাব, এইটো চাব, ইয়াতে আপুনি এইটো কমেণ্টত লিখক কিমান হ'ব পাৰে। ইয়াতে আপোনাৰ এইটো হিচাপ কৰিব 1 2 3 4 5 6 7 8, 8টা ট্ৰায়াংগুল আছে। তাৰপিছত হিচাপ কৰি কমেণ্টত দি দিয়ক এনচাৰটো। তাৰপিছত নেক্সট এটা আহক, আমি বেলেগ টাইপৰ এটা কৰিম আৰু এতিয়া এইটো চাব, এইটো আমাৰ অলপ বেলেগ টাইপৰ। ইয়াতে কি আছে, এনেকৈ দিয়া আছে, আমাৰ ওপৰৰ পৰা এনেকৈ দিয়া আছিলে আগৰ যিকেইটা আছিলে, কিন্তু ইয়াতে আমাৰ এনেকৈ থাকিলে কি হ'ব চাব, ইয়াতে ভূমি এটা থাকিল, তাৰপিছত এইটো 2টা থাকিল, 3টা থাকিল, 4টা থাকিল, 4টা ভূমি আছে আমাৰ। গতিকে ইয়াতে ত্ৰিভুজ আমাৰ সংখ্যা 4টাই হ'ব, তাতকৈ বেছি নহয়। তাৰপিছত নেক্সট এটা উদাহৰণ চালে গম পাব, এইটো চাব, ইয়াতে আমাৰ কিমানটা সুধিছে, হাউ মেনি টোটেল নাম্বাৰ অফ ট্ৰাইংগলছ আৰ দেয়াৰ ইন দ্য ফিগাৰ। ইয়াতে চালে আমাৰ কি চাম, এই ভূমিবোৰ কাউণ্ট কৰি গ'লে হ'ল, 1 2 3 4 5 6 7, 7টা ভূমি আছে। আমি যদি ভাবোঁ, আমি যদি এইখিনিৰ পৰা আমাৰ প্ৰথম ওপৰতটো যদি ভাবোঁ, এইটো ওপৰৰ এটা ত্ৰিভুজ, তাৰপিছত এই 2 নম্বৰটোৰ এটা ত্ৰিভুজ, এনেকুৱাকৈ আমাৰ গোটেইকেইটা ক'লে আমাৰ 7টা হ'ব। গতিকে এনচাৰ হ'ব আমাৰ 7। তাৰপিছত নেক্সট আমি চাম, এইটো চাব, ইয়াতে আমি 2টা প্ৰকাৰৰ মিক্স আপ হৈ আছে। গতিকে চাব, ইয়াতে আমাৰ কি হ'ল, ওপৰৰ আমাৰ শীৰ্ষবিন্দুৰ পৰা ভূমিলৈ আমাৰ টানা আছে, সেইতে কেইটা আছে আমাৰ, এইকেইটা হিচাপ কৰিম, 1 2 3 4। আমাৰ ইয়াতে চাইছিলোঁ আমি 4টা, এই যোগ কৰি গৈছিলোঁ এইবিলাক, 1 + 2 3, 3 + 3 6, 6 + 4 10, আমাৰ 10টা থাকিব। কিন্তু কি হ'ল, ভূমি চাওঁতে আমাৰ এতিয়া চাইছিলোঁ আমাৰ ভূমি এটা আছে, তাৰপিছত ইয়াতে 2টা আছে, এই 3টা আছে। 3টা ভূমি থাকিলে আমাৰ
তিনিওটাতে আমাৰ এই 10টা 10টা কৈ থাকিব গতিকে আমাৰ 3 10 গুণ 10ৰ লগত আমাৰ 3 পূৰণ কৰিলে 30 হ'ব গতিকে আমাৰ এনসাৰটো কি হ'ল 30 সি তাৰপিছত নেক্সট এটা চাম আমি এইটো চাব এইটো এটা নতুন এইটো এটা নতুন চিত্ৰ ইয়াতে চাব ইয়াতে প্ৰথম আমি ভিতৰৰ পৰা চাম ভিতৰত আমাৰ এইটো আমাৰ এটা ত্ৰিভুজ আছে হয় এই ত্ৰিভুজটোৰ তিনিটা বাহুৰ ওপৰত আমাৰ তিনিটা আকৌ ত্ৰিভুজ আছে গতিকে আমাৰ এইটোক ধৰিলে ইয়াৰ ওপৰত আমাৰ তিনিটা সাইডত থাকিব 1 2 3 টোটেল আমাৰ 4টা হ'ব 4টা আকৌ আমাৰ ডাঙৰ এটা যেটো হ'ব এইটো এটা এইটোটি 5টা হ'ব গতিকে নিজক সেই ত্ৰিভুজটোক এটা ধৰিলে 1 তাৰপিছত বাকি তিনিটা থাকিলে 2 3 4 তাৰপিছত আমাৰ ওপৰত যেটো মেইন আছে সেইটো হতি 5টা হ'ব উদাহৰণ এটা চাব ইয়াতে এইটো চাব ইয়াতে হদিছে হাউ মেনি টোটেল নাম্বাৰস অফ ট্ৰায়াঙ্গল আৰ দেয়াৰ ইন দিস ফিগাৰ ইয়াতে চাব প্ৰথম আমাৰ কি হ'ব এই তলৰ এইটো মাদাৰ ট্ৰায়াঙ্গল ইয়াৰ চাৰিওফালে তিনিওফালে আমাৰ তিনিটা থাকিব গতিকে আমাৰ 3 একে 4টা পালো আমি তাৰ পিছত এতিয়া আমাৰ এই ত্ৰিভুজটোৰ কথা ভাবো 2 নম্বৰ ত্ৰিভুজটো মই ইয়াতে আঁকি দিছো ইয়াৰ পৰা এনেকৈ এইটো ত্ৰিভুজৰ এটা নিজে এটা হ'ব ইয়াৰ তিনিওফালত তিনিটা থাকিব 4টা থাকিব প্লাস 4 তাৰ পিছত আমাৰ ডাঙৰকৈ যেটো ত্ৰিভুজ আছে সেইটো ত্ৰিভুজ এটা বেছিকে থাকিব গতিকে আমাৰ প্লাস 1 কিমান হ'ল 4 plus 4 8 plus 1 গতিকে আমাৰ 9 এনসাৰ এইটো এই আমাৰ এনসাৰ হ'ল ইয়াতে আমাৰ আৰু যদি ওপৰত আৰু থাকে বেছিকে ইয়াৰ ভিতৰত বা এনেকৈ দিব পাৰে আৰু গতিকে তেতিয়াও আমাৰ এনেদৰে আমাৰ কাউন্ট কৰি যাম প্ৰথম মাদাৰ যেটো আমাৰ ধৰিম ট্ৰায়াঙ্গল মাদাৰ ট্ৰায়াঙ্গলটো তাৰ চাৰিওফালে তিনিওফালে তিনিটা গতিকে 4টা হয় তাৰ পিছত এইটো ট্ৰায়াঙ্গলৰ এটা চাৰিওফালে তিনিফালে তিনিটা গতিকে 4টা হ'ল আকৌ ডাঙৰ মাদাৰ যেটো এটা ট্ৰায়াঙ্গল থাকিব সেইটো হ'ব তাৰপিছত নেক্সট আহক আমাৰ নেক্সট এটা চাম আমি এবাৰ এইটো চাব এইটো এটা নতুন ইয়াতে চাব ইয়াতে কি আছে 1 2 3 4 4টা আমাৰ ভিতৰৰ ত্ৰিভুজ পাম তাক দুগুণ কৰি দিলে আমাৰ টোটেল আমাৰ কি হ'ব 8টা হ'ব ইয়াৰে এটা উদাহৰণ চালে আকৌ ক্লিয়াৰ হৈ যাব এইটো চাব ইয়াতে আমাৰ চাওতে আগৰটোৰ দৰে আমাৰ যদি কৰি যাও আমাৰ যিকোনো এটাৰ পৰা আৰম্ভ কৰি দিয়ক তাৰ পিছত 1 টো কাউন্ট কৰি যাম আমাৰ এটো যদি 1 হয় 2 হয় 3 হয় 4 হয় 5 6 7 8 8টা আছে 8ৰ লগত আমাৰ 2 পূৰণ কৰিব লাগিল 8 দুগুণ টোটেল 16টা হ'ব গতিকে এনসাৰ হ'ব আমাৰ 16টা নেক্সট এইটো যদি আমি কৰিব লগা হয় আগৰ দৰে এনেদৰে চালে আমাৰ এইটো আছিল 1 2 3 4 5 6 7 8 তো আমাৰ ইয়াতে 8 দুগুণ 16 হ'ল ইয়াতে 16টা থাকিলে আৰু এইটো আমাৰ ত্ৰিভুজটোৰ যেনেকুৱা হিচাপ আছিল তলত 1 হ'ল এইটো 2 হ'ল তো 1 + 2 3 আমাৰ ত্ৰিভুজটো থাকিলে 3 এইকিটা হ'ল ইয়াতে 19 হ'ল তাৰ পাছত আকৌ ইয়াতে আমাৰ বেছিকে কি থকা যাব এইটো হ'ব এই ইয়াৰ পৰা আমাৰ আৰম্ভ কৰি এনেদৰে চাওয়া যায় যদি এইটো এটা ট্ৰায়াঙ্গল আৰু এইপিনেও এনেদৰে এটা ট্ৰায়াঙ্গল তো এই দুটা ট্ৰায়াঙ্গল আমাৰ বেছি থাকিব তো যদি কৰবাত এনেকৈ যৌথভাৱে থাকে দুটা আমাৰ চিত্ৰ এনেদৰে মিক্স হৈ থাকে তেতিয়া আমি অকল হেইকিটা কৰিলে চিত্ৰ এটা থাকে ইন্ডিভিজুৱেল কৰিলেই নহয় দুটা লগ হৈ যদি এনেকুৱাকে বনাই তেতিয়াহলে আমি সেই দুটাও চাব লাগিব তো ইয়াতে আমাৰ 21 হ'ব এনসাৰ নেক্সট আমাৰ এইটো ইয়াতে হদিছে হাউ মেনি ট্ৰায়াঙ্গলস ইন দা ডায়াগ্ৰাম ইয়াতো আমাৰ যেতিয়া ট্ৰায়াঙ্গল হিসাব কৰিম প্ৰথম এইটো বেছৰ ওপৰত অৰ্থাৎ এই ভূমিটোৰ ওপৰত আছে 1 2 3 তো যোগ কৰিলে 2 1 3 3 3 6 সমান ইয়াতে থাকিলে 6টা তো এই ভূমিটোৰ লগতে এই ভূমিটোৰ ওপৰত আছে এই 1 2 3 তো ইয়াতো আমাৰ 6 হ'ব তাৰ পিছত এই ভূমিটোৰ ওপৰতো থাকিব 1 2 3 তো আমাৰ 6 3 গুণ 18টা হ'ল ইয়াতে তো ইয়াত 18টা হ'ল নেক্সট আমাৰ ইয়াৰ উপৰিও আৰু বেছিকে কি থাকিব আমাৰ যদি এই ত্ৰিভুজটো চাওঁ
এই এটা ট্ৰায়াঙ্গল বেলেগকৈ হ'ল তো ইয়াতো আমাৰ কি হ'ল ভূমি থাকিলে ইয়াতে এটা দুটা তিনিটা ভূমি আছে তো আমাৰ ইয়াতে তিনিটা ট্ৰায়াঙ্গল এক্সট্ৰা আছে তো এই তিনিটা আমি হিচাপ কৰিব লাগিব ঠিক আছে তাৰপিছত নেক্সট আমাৰ কি হ'ল এইটোৰ পৰাও আমাৰ তিনিটা ট্ৰায়াঙ্গল পাম তো ইয়াতো আমাৰ এটা দুটা তিনিটা মানে এই ভূমিটোৰ ওপৰত এটা এই ভূমিটোৰ ওপৰত এটা আৰু এই ভূমিটোৰ ওপৰত এটা তো ইয়াতো আমাৰ তিনিটা পালো তো সমান আমাৰ ইয়াতে আৰু বিশেষ নাথাকে কাৰণ এইটো তোমাৰ ট্ৰায়াঙ্গল নহয় এইটো নহয় এইটো নহয় তো এইকেইটাই হ'ব আমাৰ ইয়াতে আমাৰ টোটেল হ'ল 24টা ইয়াতে ট্ৰায়াঙ্গল থাকিব তো এটা এটাকে যদি আমি এনেদৰে হিচাপ কৰিব যাওঁ তো কৰবাত নহয় কৰবাত কিবা এটা ৰৈ যায় তো আমাৰ এনেকুৱা দৰে ট্ৰিকৰ সহায়ত কৰিলে কম সময়তো ওলায় আৰু আমাৰ ভুল হোৱাৰ চান্সটোও কমি থাকে তো নেক্সট প্ৰশ্ন এইটো ইয়াতে আমাৰ হিচাপ কৰিব লাগিলে এনেদৰে কৰিব লাগিব এইকেইটা আমাৰ কেনে আছিলে এইটো এটা আমাৰ স্কোয়াৰৰ নিচিনা আছে তো আমাৰ এইটো কৰিব লাগিলে ইয়াতে 1 2 3 4 তো 4 দুগুণ ইয়াতে হ'ল 8টা তাৰপিছত ইয়াতে আমাৰ সাইডত থাকিলে এটা এইটো সাইডত থাকিলে এটা দুটা তাৰ উপৰি আমাৰ কি হ'ব ইয়াতে এই এটা এনেদৰে দুটা কম্বাইন হৈ এটা আছে তিনিটা আৰু এইফালে এটা হ'ব তো 4টা হ'ল তো 4টা আৰু এটা এই গোটেইটো এটা হ'ল 5টা তো এটা মিলে আমাৰ গোটেই এটা হ'ল আমাৰ টোটেল আমাৰ 13 হ'ল তো এই 13টা যে হ'ল ওপৰৰ এই চিত্ৰখিনিও এই একে হয় সেম হয় ইয়াতে আমি চাব নালাগে গতিকে ইয়াতো আমাৰ 13 হ'ল ঠিক আছে তাৰপিছত মাজৰ এইখিনি আমাৰ 1 2 3 4 তো আমাৰ 4 দুগুণ ইয়াতে 8টা আছিল তো 8টা থাকিলে নেক্সট আমাৰ ইয়াতে আমাৰ কিমান হ'ল হিচাপ কৰিলে আমাৰ 26 34 হ'ল ইয়াতে আমাৰ শেষ হোৱা নাই কিন্তু আৰু আছে আৰু ক'ত থাকিব আমাৰ কম্বাইন কৰি এইটোৰ লগত এইটো মিলাই চালে আমাৰ এই গোটেই এটা হ'ল এই চাব ক'ৰ পৰা হৈছে এই এনেকৈ এটা হ'ল তেনেদৰে এইফালেও এটা হ'ব এই ইয়াৰ পৰা এইটো আৰু এইটো শীৰ্ষবিন্দু তো এনেদৰে দুটা হ'ল তাৰপিছত আৰু এই গোটেইটো এটা আছে তো তিনিটা হ'ব তো আৰু ইয়াৰ লগত আৰু তিনিটা যদি যোগ কৰোঁ আমাৰ কি হ'ব 37 হ'ব তো এনসাৰ আমাৰ সি 37 নেক্সট এইটো ইয়াতো আমাৰ কেতিয়াবা এনেকুৱা চিত্ৰ এনেদৰে আহিব পাৰে এটা ধৰ ট্ৰায়াঙ্গল আছে তাৰপিছত তাৰ ভিতৰত এটা আৰু এনেদৰে ট্ৰায়াঙ্গল আছে তাৰ ভিতৰত আকৌ এটা এনেদৰে ট্ৰায়াঙ্গল দিছে তো এনেদৰে বেছিকৈ যদি থাকে তেতিয়াহ'লে আমাৰ কেনেকুৱা হিচাপ ইয়াৰে আমাৰ এই ভিতৰ এটা ধৰিলোঁ এটা এই চাৰিওফালে তিনিটা থাকিব তো আমাৰ এইটো 4টা হ'ব তাৰপিছত আমাৰ এই ওপৰৰ এটা ধৰিলোঁ তাৰ ইয়াৰ চাৰিওফালে তিনিটা থাকিব তো 4টা তেনেকৈ আমাৰ ভিতৰত এটা আছে সেইটো 4টা এইটো এটা আছে 4টা তাৰপিছত ওপৰত ডাঙৰ এটা আছে 9টা হ'ব ইয়াত এনেকুৱা 9 ট্ৰায়াঙ্গল থাকিব তো ইয়াতো এনেদৰে চালে আমাৰ এইফালৰ আমাৰ এইবিলাক মধ্যমাই হওক বা উন্নতি হওক এইবিলাক বাদ দিলে আমাৰ এই যিটো ট্ৰায়াঙ্গল আছে এই ট্ৰায়াঙ্গলটো ওপৰটোৰ লগত 4টা হ'ব এটা দুটা তিনিটা আৰু মাজৰ এটা 4টা এতিয়া তাৰপিছত আৰু এই যিটো ডাঙৰটো আছে এইটো হতি 5টা হ'ল ইয়াতে আমাৰ 5টা থাকে কিন্তু ইয়াৰে আমাৰ এই তলৰ যিটো আছে তলৰ কিটা উলিয়াব লাগিলে আমাৰ এইটো কেনেদৰে উলিয়াম ইয়াত আমাৰ কি হ'ব প্ৰথম আমি এটা সাইডত যদি ধৰো এনেদৰে ইয়াত কি হ'ব এটা দুটা আমাৰ এই এনেদৰে প্ৰথম যেনেকৈ কৰিছিলো ইয়াত এটা 1 আছে 2 আছে 1 + 2 3 হ'ল তিনিটা হ'ব কিন্তু ইয়াতে আমি 3 নধৰো 2 ধৰিম কিয় ধৰিম কাৰণ আমাৰ চাৰিওফালে হিচাপ কৰিম আৰু এই ডাঙৰটো আমাৰ হিচাপটো এতিয়া নকৰো তো আমাৰ এনেকৈ তলৰ ফালে আমি চালে দুটা হ'ল ওপৰ ফালে চালে দুটা হ'ল এইফালে চালে দুটা হ'ল তো আমাৰ 3 দুগুণ ইয়াতে এনেদৰে ডাঙৰ দেই ইয়াতে আমাৰ 6টা হ'ল তাৰপিছত নেক্সট আমি সৰু চাম সৰু এইটো শীৰ্ষবিন্দুৰ পৰা ইয়াতে এইটোতো আমাৰ দুটা আছে হয় এতিয়া আমি তিনিটা হিচাপ কৰিব পাৰিম 1 2 এতিয়া আমাৰ এনেদৰে হিচাপ কৰিম 1 + 2 তো আমাৰ 3 হ'ল ইয়াতো 3 হ'ল এইটোতো 3 হ'ব এইটোতো 3 হ'ব ইয়াতে থাকিব 9টো তো আমাৰ এইখিনিয়ে ইয়াৰ বাহিৰে আৰু বেলেগ নাই ওলোটাকে যদি আমি প্ৰথমৰ পৰা চাওঁ টোটেল ইয়াতে আমাৰ হিচাপ কৰোঁতে কিমান হ'ল
11 9 20 20 আছে নে এইটো 4 এনসার 20 আছে তো এইটো আমি ওলটাকৈ এনেদৰে চাব পাৰো প্ৰথম আমাৰ এই যেটো শীৰ্ষবিন্দু আছে এই শীৰ্ষবিন্দুৰ পৰা এই ট্ৰায়াঙ্গলটোত এই ট্ৰায়াঙ্গলটোৰ বাবে আমি চাম ইয়াতে এনেদৰে আছে 1 প্লাস 2 তো 3 হল ইয়াতে 3 টা থাকিলে ইয়াতো 3 টা এইফালো 3 টা এইফালো 3 টা তো আমাৰ ইয়াতে 9 হল তাৰ পিছত আমাৰ কি হল এই ডাঙৰ গিটাৰ বাবে এনেদৰে এটা এইফালে এটা এই এটো শীৰ্ষবিন্দুৰ পৰা এইটো ভূমি যদি ধৰি লও ইয়াৰ পৰা এনেদৰে এটা আৰু এইপিনে এটা তো আমাৰ ইয়াতে দুটা থাকিলে তো এনেদৰে তিনিওফালে দুটাকে থলে আমাৰ 6টা হল তাৰ পিছত আমাৰ সেই প্ৰথম মই যে চিত্ৰ আঁকি দেখাইছিলো এনেদৰে হলে ইয়া যদি মাজৰ পৰা এনেদৰে থাকে ইয়াতে আমাৰ 5টা থাকে তো এনে জেনেৰেলি ইয়াতে 4টা 1 2 3 আৰু 4 আৰু ডাঙৰটো হতি 5টা তো ইয়াতে আমাৰ 5টা থাকিলে টোটাল আমাৰ হল 20 নেক্সট আমাৰ এইটো ইয়াত কৰিব লাগিলে ইয়াৰো আমাৰ এইটো ডাঙৰ এটা আমাৰ চতুৰ্ভুজ বুলি ধৰি লওঁ আমাৰ এই ইয়াৰ পৰা শীৰ্ষবিন্দু ধৰি ললো ধৰা হল a b c d a b c d এটা চতুৰ্ভুজ ইয়াতে যদি আমাৰ এনেদৰে হিচাপ কৰো এইটো 1 2 3 4 4 দুগুণ ইয়াতে আমাৰ থাকিলে 8টা ঠিক আছে এতিয়া নেক্সট আমাৰ এই এনেদৰে এটা চতুৰ্ভুজ বুলি এইটো চতুৰ্ভুজ নহব এইটো বেছি হ'ব আচ্ছা বেছি হলেও ইয়াতো আমাৰ কি হল ট্ৰায়াঙ্গল লাগিব তো ইয়াতো আমাৰ কি হল চতুৰ্ভুজ নহব সৰভুজ হ'ব 6টা বাহু থাকিব 1 2 3টা 4 5 6টা তো এইখিনিৰ ক্ষেত্ৰত যদি আমি চাম ইয়াৰ পৰা এৰ পৰা ই এফ চি জি এইচ এইখিনিত যদি চাম ইয়াতো আমাৰ কি হ'ব 1 2 3 4 5 6 7 8 আর দুগুণ 16টা তো ইয়াত আমাৰ কি হল 16টা হল তো ইয়াতে আমাৰ কিমান পালো 24 হয় কিন্তু ইয়াতে আমাৰ শেষ হোৱা নাই আৰু ওলাব আৰু কি ওলাব আমাৰ এতিয়া কম্বাইন কৰি চাম ঠিক আছে কম্বাইন কৰি চালে এনেকুৱা কি হ'ব এইফালে এটা দুটা কম্বাইন কৰা আমাৰ গৈছে এইকিটা যদি ডাঙৰ লৈছো তো এইফালে এটা দুটা এই দুটা বেছিকে আছে তো এইফালে দুটা বেছি আছে তো আমাৰ ইয়াতে 4টা বেছি থাকিলে তো 4টা বেছি থাকিলে আৰু কিবা আছে নেকি চাম তো লোৱা গৈছে এইটো তো এতিয়া আমাৰ এইখিনি হ'ব তো 16 8 24 24 4 28 28 তো আমাৰ এইটো এনসার এইটো হল এইখিনি তো নেক্সট আমি কৰিম অকল যে আমাৰ ত্ৰিভুজ বা চতুৰ্ভুজে আহিব তেনেকুৱা নহয় এনেকুৱা চিত্ৰ কেতিয়াবা আহিব পাৰে কনফিউজন লগাৰ কাৰণে ইয়াত বিশেষ একো অসুবিধাও নাই আমাৰ সহজতে ওলাই ইয়াতে চাব কেনেকৈ ওলাম আমি ইয়াতে প্ৰথম এই এটা চিত্ৰৰ কথা হবা ইয়াতে আমাৰ কিমান সাৰ্কুল আছে উদিছে ইয়াতে আমাৰ এটা সাৰ্কুল দুটা সাৰ্কুল তিনিটা সাৰ্কুল তো তিনিটা সাৰ্কুল আছে তিনিটা থকা আমাৰ কিমান আছে 4 আছে 3 4 গুণ ইয়াতে আমাৰ 12টা হল ঠিক আছে তাৰ পিছত নেক্সট আমাৰ বেলেগ বেলেগ কেনেকুৱা আছে 1 2 3 4 5 এই পাঁচটাই আছে বিশেষ একো নাই তো আমাৰ 12 + 5 সমান কি হ'ব 17 17 আমাৰ এইটো এইখিনি তো নেক্সট আমাৰ এইটো ইয়াতে আমাৰ কি দিছে স্কয়াৰ দিছে এ বি সি ডি ইয়াতে আমাৰ স্কয়াৰ কেইটা আছে তো কেতিয়াবা আমাৰ ৰেক্টেঙ্গল কেইটা আছে তেনেকুৱা আহিব পাৰে ইয়াতে এনেকুৱা স্কয়াৰো আহিব পাৰে এতিয়া স্কয়াৰ যেতিয়া হিসাব কৰিম প্ৰথম আমাৰ ইয়াতে সৰু সৰু স্কয়াৰ চাব গলে আমাৰ 1 2 3 4 4 * 4 কিমান হল 16 তো 16টা বুলি বহুতে ইয়াতে আমাৰ এনসার দি থাকিব অপচন নাই অবশ্যই আৰু ডাঙৰ এটা আছে এনেদৰে বহুতে আমাৰ 17টা দি আহিব কিন্তু ইয়াতে আমাৰ শেষ নহয় কাৰণ ইয়াতে আকৌ আমাৰ দুটা বা 4টা লগ হৈ আকৌ আমাৰ বেলেগ বেলেগকে পাম তো এইকিটা কেনেদৰে হিসাব উলিয়াই হেতুৱে বাছাব ইয়াতে আমাৰ প্ৰথম এটা সৰু সৰু লৈ আমি এনেদৰে পালো এতিয়া আমাৰ দুটা লৈ যদি চাওঁ আমি দুটা ললে আমাৰ ইয়াৰ পৰা ইয়ালৈ হ'ব তো ইয়াৰ পৰা ইয়ালৈ 1 তাৰপিছত ইয়াৰ পৰা ইয়ালৈ 2 ইয়াৰ পৰা ইয়ালৈ 2 তাৰপিছত নেক্সট ইয়াৰ পৰা ইয়ালৈ 3 এইফালেও 3 থাকিব 3 * 3 9 হল প্ৰথম গোটেইকিটা এটা এটা লৈছো আমি 4 হৈছিলে তো 4 4 গুণ 16 হল এইবাৰ আমাৰ দুটা দুটাকে ললে বহুতে আৰু এনেদৰে হিসাব নকৰিব ইয়াৰ পৰা ইয়ালৈ তাৰপিছত ইয়াৰ পৰা ইয়ালৈ এনেকুৱা নহয় প্ৰথম এইডাল প্ৰথম আচৰ পৰা আমাৰ 2 নম্বৰ আচলৈ এতিয়া
আজকেইডাল আমি ধৰিছোঁ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ তো প্ৰথম 1 নম্বৰৰ পৰা 3 নম্বৰলৈ তাৰপিছত 2 নম্বৰৰ পৰা 4 নম্বৰলৈ 3 নম্বৰৰ পৰা 5 নম্বৰলৈ তো এনেকুৱাকৈ এইফালেও এনেকুৱা হিচাপ হ'ব তো এইফালে আমাৰ এনেকুৱা হ'লে আমাৰ গোটেই মিলি হ'ল 3 গুণ 9টা হ'ল তো এইকেইটা পালোঁ নেক্সট আমাৰ এতিয়া 3টা চাম 3টা চালে আমাৰ প্ৰথম এইটোৰ পৰা আমি এইফালে তলত চাইছোঁ সহজ হ'ব এইটোৰ পৰা 1 2 3 এইটোলৈ নেক্সট আমাৰ এইটোৰ পৰা এইটোলৈ তো আমাৰ ইয়াতে 3টা থকা দুটাই সম্ভৱ হয় তো 2 দুগুণ 4 হ'ল +4 এতিয়া আমাৰ কি হ'ব 4টাকে লৈ চাম 4টাকে ল'লে ইয়াৰ পৰা 1 2 3 4 4টালৈ এটাই থাকিব তো এইফালেও এটাই তো 1 গুণ 1 হ'ল তো আমাৰ এইটো এনেদৰে ক্ৰমান্বয়ে কৰি যাম আমি এতিয়া আমাৰ ইয়াৰ পৰলৈতো বেলেগ বেছি নাই তো আমাৰ বেছি নাথাকিলে এনেকুৱা কি হ'ব 16 4 20 19 30 তো 30 এতিয়া যদি এনেকৈ বেছিকৈ থাকে বেছিকৈ থাকিলেও আমাৰ তেনেদৰে হিচাপটো উলিয়াই চাম প্ৰথম আমাৰ কি হ'ল এটাকে লৈ চাম তাৰপিছত দুটাকে লৈ চাম 3টাকৈ লৈ 4টা তাৰপিছত 5টা এনেকৈ যদি বেছি থাকে তেনেদৰে ওলাব তো এনেকুৱাকৈ গোটেই আমি বৰ্গ উলিয়াব পাৰিম বা এনেকৈ ৰেক্টেংগুলাৰ হ'লে এনেকুৱা টেকনিক আমি খটুৱাব পাৰিম তো ইয়াতে কিন্তু ৰেক্টেংগুল সুধিলে আকৌ বহুত হ'ব কাৰণ এই গোটেইখিনিও আকৌ ৰেক্টেংগুল হয় ঠিক আছে এনেদৰে আমি কৰিম তো আজিৰ আমাৰ ভিডিঅ'টো এইখিনি আছিল শেষলৈ চোৱাৰ কাৰণে বহুত ধন্যবাদ আকৌ লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ